কেতিয়াবা ছাডেন প্লেনবোৰ ভাল লাগে। সেইদিনা ৰাতি ঘপককৈ ওলাই দিলো উমৰাংচুলৈ বুলি। প্ৰায় 6 ঘণ্টা আৰু 270 কিলোমিটাৰ যোৱাৰ পাছত প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ আমি গৈ পানীমূৰ পালোগৈ। আৰু এতিয়া আপোনালোকে ডিমা হাছাওত থকা পানীমূৰ জলপ্ৰপাতৰ সুন্দৰতা চাওক। পানীমূৰৰ পাছতে আমি গ'লো উমৰাংচু গল্ফত। এইখন হৈছে উমৰাংচু গল্ফৰ মেইন গেট। আৰু ইয়াতেই টিকট কৰি আপুনি এণ্ট্ৰি কৰিব পাৰিব। আৰু ইয়াত সোমালেই আপোনাৰ মুখৰ পৰা ওলাব জাষ্ট ৱাও। ইয়াত অকল ভিউৱেই নাই দেই, ইয়াত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ এক্টিভিটিও আছে। কিনো আৰু কৈ থাকিম, চাই লওক। আপুনি নিজৰ ষ্ট্ৰেছফুল লাইফৰ পৰা দূৰত আৰু দৈনন্দিন জীৱনৰ পৰা অলপ সময় উলিয়াই ইয়াত এপাক যাব পাৰে। যিহেতু দূৰণিবতীয়া বাট, সেয়ে অলপ সময় লৈহে যাব। নহ'লে বহুত বস্তু চাবলৈ থাকি আহিব। উমৰাংচুৰ জাৰ্ণি মই ইমানতে সামৰিছোঁ।